Welcome back to the channel. So আজি আহিছো নৰ্থগুৱাহাটীত থকা বুদ্ধিষ্ট মনেষ্ট্ৰীখনত বহুতে হয়তো দেখিছে কিয়নো হাইৱেৰ একদম কাষতে হয় মই অহা নাছিলোঁ আগৰ পৰা দেখি আছিলোঁ ইয়াত থকা বুদ্ধৰ টেম্পলটো আৰু এই ঠাইখন কিন্তু আজি সুবিধা পালোঁ কাৰণে এবাৰ সোমালোঁ আপোনালোকক দেখুৱাই আছোঁ শেষলৈ চাব ভিডিঅ'টো যদি ভাল লাগে এটা কৰিব তেনে বলক দেখুৱাই আছোঁ ঠাইখন সো ফ্ৰেণ্ডছ তলৰ পৰা ওপৰলৈকে যাবৰ কাৰণে ৰাস্তাটো সুন্দৰকৈ বনাইছে আগতে নাছিল এইটো কেঁচা ৰাস্তা আছিল সো আমি ওপৰলৈকে গৈ আছোঁ গাড়ী লৈ একদম ওপৰৰ পৰা ভিউটো চাব আপোনালোকে কি সুন্দৰ দেখিবলৈ ফ্ৰেণ্ডছ ওপৰত ইমান এটা স্পেচো নাই যে আপোনালোকে বহুখন গাড়ী একেলগে পাৰ্ক কৰিব পাৰিব স্পেচ একদম লিমিটেড হয় সেইকাৰণে আপোনালোকে ৰিস্ক নল'ব তলত গাড়ী পাৰ্ক কৰি ওপৰলৈকে উঠি আহিব পাৰিব চ' আমি উইকডেজত আহিছিলোঁ কাৰণে ইমান এটা ভিৰ নাছিল চ' আমি ওপৰত গৈ গাড়ীখন পাৰ্ক কৰি ঠাইবোৰ চাব পাৰিছোঁ চাওক আৰু কি সুন্দৰ ওপৰৰ পৰা দেখিবলৈ আৰু আমি ইয়াতে গাড়ীখন পাৰ্ক কৰি ওপৰলৈ গৈ চাম আৰু আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ ওপৰৰ পৰা ভিউটো অলপ দেখিবলৈ এনেকুৱা দেখিছে আৰু গাড়ী একদম ওপৰলৈকে আহিছে আমাৰ ইয়ালৈকে গাড়ী আহিব অলপ গাড়ী ৰাখিব পাৰে আৰু ওপৰত গৈ দেখুৱাই আছোঁ ইয়াৰে ঠাইখন আৰু এইখনে হৈছে নৰ্থ গুৱাহাটীখন চাওক কি সুন্দৰ চাবলৈ ওপৰৰ পৰা আৰু এইটো হৈছে বুদ্ধ টেম্পলটো যিটো আমি দেখা পাওঁ ৰাস্তাৰ পৰা ফ্ৰেণ্ডছ এখনে আছিল নৰ্থ গুৱাহাটীত থকা বুদ্ধিষ্ট মনেষ্ট্ৰী খুব সুন্দৰ ঠাই আৰু ইয়াৰ পৰা ভিউটো খুব ধুনীয়া দেখি আপোনালোক দেখুৱালোঁ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব যদি ভাল লাগিল লাইক এটা কৰিব শ্বেয়াৰ কৰিব তেন্তে এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ